সকলোকে ৰাতিপুৱা সম্ভাষণ জনালোঁ, লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, পাচলি ঘৰত ঢেৰ আছে, মানে কি বনাওঁ কি নবনাওঁ তাকে ভাবি আছোঁ। আপোনালোকলৈ আজি স্পেচিয়েল এটা বইল দালি, কি দালি আপোনালোকক দেখুৱাই আছোঁ। বইল দালি মই খাৰ দি বনাম। এতিয়া আপোনালোকে চাই গৈ থাকক। বহুত কিবা কিবি মানে বস্তু বনিও আছে, ইফালে যোগাৰো আছে, এইফালে গাহৰি দানা উতলি আছে। পানীলাও বহুত লৈছোঁ। বহুতে সুধি থাকে কিয় ল'লোনো। আচলতে গাহৰি দানা বনাবলৈ, এইফালে চিঙৰা বনাবলৈ ৰেডি হৈ আছে। আমাৰ কাৰিকৰজনে বনাইছে। যেই নহওক, মই এইফালে কিবা এটা ধুই আছোঁ। দালি কি দালি দেখুৱাই আছোঁ আহক। ইয়াত আছে মাটি দালি আৰু মচুৰ দালি। খাৰ দি বনাম। সদ্যহতে মাটি দালি খাৰ দি বনাই খাবলৈ বহুতেই টেষ্টি। থাপতে মোৰ ভাগৰ অকণমান শাক পাচলি বাগান অকণমানকৈ কৰি থৈছোঁ। পাচলি ঘৰত ঢেৰ থাকে, তথাপিতো মই দেখিবলৈ ধুনীয়া হ'বৰ বাবে এনেধৰণে পিঁয়াজো ৰুইছোঁ, লগতে আপোনাৰ দুপৰ টেঙা। এয়া চাওকচোন, পিঁয়াজ একদম ৰ'দ পাই মৰহি গৈছে। যেই নহওক বাৰু, অকণমান থাপতে দেখুৱাই দিছোঁ। এয়া চাওক, একেবাৰে ৰাতিপুৱা সময় দেই। দালিখিনি এতিয়া সুন্দৰকৈ উতলি আছে। ইয়াত মই বিলাহী দিছোঁ, ওলকবি দিছোঁ, লগতে এটা কচু দিছোঁ। সুন্দৰকৈ উতলি আছে। যিহেতু খাৰ দিছোঁ, সেইবাবে কেৱল মাত্ৰ আদা আৰু নহৰু দিছোঁ। ইয়াত হালধি ব্যৱহাৰ কৰা নাই, তেলো ব্যৱহাৰ কৰা নাই। সদ্যহতে খাৰ দি বনালে তেল আৰু হালধি নিদিলেও হয়, হয়তো বহুতে জানে, কিন্তু ইয়াতে নহৰু দি অকণমান তেল মাৰি ল'বও পাৰে। মই কিন্তু আদা নহৰু দিছোঁ, বিলাহী, ওলকবি আৰু জলকীয়াখিনি গোটাই দি দিছোঁ। আমাৰ ঘৰত মানে খুব ধুনীয়াকৈ চবেই জলকীয়া নাখায়, সেইবাবে এনেধৰণে দি দিছোঁ। যাৰ মন যায় সি মোহাৰি খাব ভাতৰ লগত। মানে সুন্দৰকৈ উতলি আছে। ইতিমধ্যে খাব পৰা হৈ গ'ল মাটি দালি খাৰ। নিমখটো সোৱাদ অনুসৰি দিলোঁ আৰু বাকী হালধি নাই দিয়া, তেল নাই মৰা, আদা নহৰু পিচি দিলোঁ দেখিলেই। শেষত আহি গ'ল কেঁচা ধনিয়া পাত। বাছ, মাটিমাহৰ খাৰৰ আঞ্জা হৈ গ'ল। কেনেকুৱা লাগিলে জনাব দেই। যদিহে আপোনালোকে খাৰ ব্যৱহাৰ কৰে তেতিয়া হালধি দিয়ে নাই সেইটোও জনাব, লগতে তেল মাৰে নাই। আমি যদি খাৰ ব্যৱহাৰ কৰোঁ, তেলো নেমাৰোঁ, হালধিও নিদিওঁ, অলপ নহৰু আদা পিচি দি দিওঁ, লগতে বিলাহী দিলোঁৱেই টেঙা হ'বৰ বাবে। এনেধৰণে খাবলৈ বহুতেই টেষ্টি লাগে। হয়তো বহুতে খাইছে, হয়তো বহুতে খোৱা নাই। খাই চাব এবাৰ। এটা পাত্ৰত মই উলিয়াই দেখুৱাইছোঁ অকণমান। এয়া চাওকচোন, কি ধুনীয়া লাগিছে দেখিবলৈ, নহয়নে বাৰু? বিলাহী দিয়াৰ বাবে বেছি ধুনীয়া হৈছে। ওলকবি দিছোঁ, কচু দিছোঁ, মানে এখনেই বনাইছোঁ, ধুনীয়াকৈ বনাইছোঁ। আৰু এটা বস্তু অকণমান ভাজিছোঁ, এইয়া হাঁহৰ পেটু, লাইপাত আৰু ধনিয়া দি পেলাই হাঁহৰ পেটু ভাজি আছোঁ। আজি দুপৰীয়া মানে এনেধৰণেই খোৱা হ'ব। এইফালে লাইখিনি ৰেডি আছে, এইখিনি মই বইল কৰিম। লাই আৰু আলু বইল কৰি পেলাই চব্জি এটা বনাম আৰু। আজিলৈ আহিছোঁ, বাই বাই।